ৰাজীৱ শদিয়াকো সোধাই নেৰিলে বিধায়ক অখিল গগৈয়ে। ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ নামত অখিল গগৈয়ে পাতিলে প্ৰচাৰ সভা। সেলফি ৰংগইচ কৰি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অখিল গগৈয়ে বজালে নিজৰে ঢোল। একে আদৰ্শৰ শিল্পীৰ প্ৰতি অখিল গগৈয়ে কোনোবা দিনা জ্ঞাপন কৰিছিল নে সমবেদনা? অখিল গগৈয়ে প্ৰমাণ কৰিলে অসমীয়া জাতি কেৱল শৰাধ খোৱা জাতি। কথাবোৰ শুনিবলৈ তিতা লাগিলেও এয়াই সত্য। কাৰণ ৰাজীৱ শদিয়াৰ প্ৰতি থকা জনতাৰ আৱেগৰ সৈতে নিকৃষ্ট ৰাজনীতি কৰিলে অখিল গগৈয়ে। প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ জন্মগাঁৱৰ টুপাচিয়া গাঁৱত দেওবাৰে অনুষ্ঠিত হোৱা আদ্য শ্ৰাদ্ধত দেখিবলৈ পোৱা গ'ল জনতাৰ বিপুল উপস্থিতি। এগৰাকী শিল্পীৰ আদ্য শ্ৰাদ্ধত এনেদৰে অনুৰাগীৰ স্বতঃস্ফূৰ্ত উপস্থিতি সঁচাকৈ বিৰল। ৰাইজৰ এই প্ৰচেষ্টাও শলাগ ল'বলগীয়া। সকলোখিনি ঠিকেই আছিল, কিন্তু ৰাজীৱ শদিয়াক কেন্দ্ৰ কৰি যেতিয়াই সোঁৱৰণি সভা অনুষ্ঠিত হ'ব তেতিয়াই এটা প্ৰশ্নই মূৰ তুলি উঠিব। সেয়া হৈছে জীৱিত অৱস্থাত নামেই নজনা নদাই ভদায়ে আজি ৰাজীৱ শদিয়াৰ বাবে চকুলো টকিছে। এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক, কাৰণ অখিল গগৈয়ে ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধক লৈ ৰাজনীতি কৰিব নালাগিছিল। যেন ৰাজীৱ শদিয়াৰ বাবে শিল্পীৰ মৃত্যুৰ বাবে ৰৈ থাকে অখিল গগৈৰ দৰে সুবিধাবাদী নেতা। প্ৰমাণ হিচাপে এই ফটোখনলৈ মন কৰক। ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ নহয়, যেন থিয়েটাৰ পাতিছে অখিল গগৈয়ে। কাৰণ ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অখিল গগৈয়ে বুটলিলে টিআৰপি আৰু ভিউজ। অতি পৰিতাপৰ বিষয় যে অখিল গগৈ এই কাণ্ডক লৈ স্তম্ভিত হৈ পৰিছে সাংস্কৃতিক জগতখনৰ সৈতে জড়িত প্ৰতিগৰাকী। কাৰণ অখিল গগৈৰ মতে জাতিৰ গীত গোৱা শিল্পী কেৱল ৰাজীৱ শদিয়াই আছিল নেকি? এই প্ৰশ্নৰ উদ্ৰেক এইবাবেই ঘটিছে কাৰণ পূৰ্বে আন কোনো শিল্পীৰ প্ৰতি ইমান দৰত দেখুওৱা নাছিল অখিল গগৈয়ে, সূৰ্য দাসৰ প্ৰতিও। আনহে নালাগে এই কথা স্পষ্ট হৈছে অখিল গগৈ সংবাদ মাধ্যমৰ সন্মুখত দিয়া এটা মন্তব্যৰ পৰা। ভূপেন হাজৰিকাৰ পাছত অসমৰ মানুহে যাক আটাইতকৈ মৰম কৰিছে তেওঁ হ'ল ৰাজীৱ শদিয়া। কা আন্দোলনৰ জৰিয়তে অসমীয়া জাতিটোৰ জাতীয়তাবাদ আৰু অসমীয়া জাতিৰ প্ৰগতিশীলতা ধ্বংস হৈ গ'ল। অসমীয়া জাতি আৰু থিয় হ'ব নোৱাৰিব। কিন্তু ৰাজীৱ শদিয়াৰ মৃত্যুই আকৌ অসমীয়া জাতিক উদ্বেলিত কৰি তুলিলে। সেয়ে আজি লাখ লাখ মানুহ আহি ইয়াত উপস্থিত হ'ব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত এইটো সৰ্ববৃহৎ ঘটনা অসমত সংঘটিত হ'বলৈ গৈ আছে। এইটোৱে প্ৰমাণ কৰিলে যে অসমীয়া জাতিটোৰ জাতীয়তাবাদ, প্ৰগতিশীলতা আৰু অসমৰ জনতাৰ মৃত্যু নহয়, ই অবিৰতভাৱে আগবাঢ়ি যাব। প্ৰথম কথা, ওৰেটো জীৱন জাতি আৰু মাটিৰ গীত গাই যোৱা মানুহ দেখিছো আজি মানুহ গীতৰ স্ৰষ্টা প্ৰয়াত সূৰ্য দাসৰ প্ৰতি এনে দায়িত্ব কিয় নেদেখুৱালে বিধায়ক অখিল গগৈয়ে? দ্বিতীয়তে, জীৱিত কালতটো বাদেই ৰাজীৱ শদিয়াৰ আত্মায়ো হয়তো বিচৰা নাছিল এয়া যে তেখেতৰ তুলনা সুধাকান্ত ভূপেন হাজৰিকাৰ সৈতে কৰা হওক। সেই সাংস্কৃতিক জগতখনত চলিছে চৰ্চা। এগৰাকী শিল্পীৰ মৃত্যুক লৈ অখিল গগৈৰ এনে নিকৃষ্ট ৰাজনীতি গৰিহণাৰ যোগ্য। এগৰাকী শিল্পীৰ প্ৰতি থকা অনুৰাগীসকলৰ আৱেগক লৈ বিধায়ক অখিল গগৈয়ে ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধক পৰিণত কৰিলে থিয়েটাৰলৈ। হয়তো এনে থিয়েটাৰ নকৰি সেইকেইটা টকাৰে ৰাজীৱ শদিয়াৰ সৃষ্টিসমূহ সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। হয়তো এনে থিয়েটাৰ নকৰি সেইকেইটা টকা ৰাজীৱ শদিয়াৰ পৰিয়ালক দিব পাৰিলেহেঁতেন। কিন্তু নাই, কাৰণ ৰাজনীতি। সেই শিল্পীৰ মৃত্যুৰ বাবে ৰৈ থাকে অখিল গগৈৰ দৰে সুবিধাবাদী নেতা, যাতে শৰাধ পাতি বুটলিব পাৰে টিআৰপি। পোনপ্ৰথমে আজি যিগৰাকী মহান শিল্পীৰ বাবে আমি আটাই একত্ৰিত হৈছোঁ, তেখেতক শ্ৰদ্ধা আৰু প্ৰণাম নিবেদিছোঁ। মঞ্চত উপবিষ্ট আপোনালোক আটাইকে, যিয়ে আজি গণশিল্পী হিচাপে ৰাজীৱ শদিয়াক স্বতঃস্ফূৰ্তভাৱে স্বীকৃতি দি আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে, আটাইকে ধন্যবাদ, শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। ৰাজীৱ শদিয়াৰ মৃত্যুৱে আমাক বহু কথা কৈ গৈছিল, বহু দিশৰ উন্মোচন কৰি গৈছিল। বহুতে এই কথাটো কৈছিল মৃত্যুৰ পাছতহে ৰাজীৱ শদিয়ালৈ ইমান মৰম কিয়। কিন্তু হয়তো এই মৃত্যু ৰৈ আছিল অসমীয়া জাতিটোক এবাৰ জোকাৰি যোৱাৰ বাবে। ৰাজীৱ শদিয়াৰ মৃত্যুৱে সেইবাবে সকলোকে জোকাৰি গ'ল, জাতিটোক পুনৰবাৰ একত্ৰিত কৰিলে। আৰু আজি যি পৰিৱেশৰ সৃষ্টি হ'ল, এগৰাকী সাংবাদিক হিচাপে মই ক'ব পাৰোঁ
এনেকুৱা এটা পৰিৱেশ ভূপেনদাৰ যেতিয়া মৃত্যু হৈছিল আমি লতাশিল খেলপথাৰত দেখিবলৈ পাইছিলোঁ তাৰ আগত আৰু পাছত কাহানিও আমাৰ মনত নপৰে আৰু আজি ইয়াতে সেই একেই পৰিৱেশ যেন মনত পৰিছে কিন্তু ভূপেনদাৰ যি বয়স ভূপেনদাৰ অভিজ্ঞতা ৰাজীৱ শদিয়াই বহু কম সময় পালে আমাৰ মাজত কিন্তু যিখিনি সময়ত আমাক যি দি থৈ গ'ল তাৰ বাবে হয়তো আজি কম বয়সতেই ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত আজি এনেকুৱা ধৰণৰ মৰম আদৰ লাভ কৰিছে গতিকে মৃত্যুৰ পাছত স্বীকৃতি মৰম কি ধৰণে হ'ব পাৰে জীৱিত কালচোৱাত কোনো অনুমান কৰিব নোৱাৰে বহুতে কয় ৰাজীৱ শদিয়া আৰ্থিকভাৱে দুখীয়া শিল্পী আছিল শিল্পীৰ জীৱনটো কাহানিও সহজ নাছিলে কঠিন জীৱন থাকিব কিন্তু দুখীয়া বুলি আমি কিদৰে ক'ব পাৰোঁ যেতিয়া এই ধৰণে বিশাল জনসমাগম দেখিবলৈ পোৱা যায় যেতিয়া স্বতঃস্ফূৰ্তভাৱে গণশিল্পীৰ স্বীকৃতি লাভ কৰে গতিকে ৰাজীৱ শদিয়া কাহানিও দুখীয়া নাছিল মই ভাবোঁ আজিৰ তাৰিখত ধনী ধনী শিল্পীতকৈ বহু ধনী আছিল বহু ঐশ্বৰ্যশীল আছিল ৰাজীৱ শদিয়া শিল্পীক আমি বিদায় দিছোঁ কিন্তু শিল্পী সত্তা জীয়াই আছে জীয়াই ৰাখিছে আপোনালোকে গতিকে ৰাইজে যি স্বীকৃতি দিছে তাৰ পাছত স্বীকৃতি দিয়াৰ হয়তো প্ৰয়োজন নাথাকে কিন্তু তৎসত্ত্বেও তেখেতৰ আপোনালোকৰ যিধৰণে দায়িত্ব আমিও কিছু দায়িত্ব অনুভৱ কৰিছিলোঁ আৰু সেইবাবে আমাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াৰ ইচ্ছামৰ্মে আমি যিহেতু এই বৰ্ষৰ পৰা NB Newsৰ পৰিয়ালত নতুন সংযোজন হৈছে এখন মাহেকীয়া আলোচনী সমীক্ষণ নামেৰে সমাজ ৰাজনীতিৰ আৰু দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে প্ৰথমবাৰৰ বাবে আমি NB Newsৰ ফালৰ পৰা 4 গৰাকী বৰ্ষশ্ৰেষ্ঠ ব্যক্তিক অসম বিভূষণ বঁটা প্ৰদান কৰিছিলোঁ আৰু তাৰ ভিতৰত 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা অনুষ্ঠানত মৰণোত্তৰভাৱে ৰাজীৱ শদিয়াক অসম বিভূষণ সন্মান প্ৰদান কৰা হৈছে তেখেতক প্ৰদান কৰিবলৈ পাই আমি সুখী পৰিয়ালটোক কিছু এই মুহূৰ্তত সকাহৰ প্ৰয়োজন সহায়ৰ প্ৰয়োজন ৰাইজে নখ ইতিমধ্যে জোকাৰিছে নৈ বব বুলিও আমি আশাবাদী সংবাদ মাধ্যম হিচাপে আমিও ৰাইজক আহ্বান জনাইছিলোঁ যে পৰিয়ালটোৰ ওচৰত যিকোনো প্ৰকাৰে থিয় দিয়ক সহায় সহযোগিতা মানসিকভাৱে আৰ্থিকভাৱে আৰু আমাৰ ব্যক্তিগত ফালৰ পৰাও আমি কিছু আৰ্থিক সহায়ৰ বাবে চেষ্টা কৰিছিলোঁ ইতিমধ্যে চেষ্টা কৰি আৰ্থিক সহায় কিছু প্ৰদান কৰা হৈছে আমি লগতে এই কথাটো মই ঘোষণা কৰিবলৈ পাই সুখী যে সেই বিশেষ অনুষ্ঠানতে যি 4 গৰাকী ব্যক্তিক অসম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল তাত নগদ 1 লাখ টকাকৈ আছিল তাৰ ভিতৰত এগৰাকী ব্যক্তি আছিল উদ্যোগী হিচাপে তেখেতক প্ৰদান কৰা হৈছিল আনফৰ আলী ডাঙৰীয়া আৰু তেখেতে অনুষ্ঠানৰ মাজত ঘোষণা কৰিছে এই ঘোষণাটো মই ৰাইজক দি থৈ যাব বিচাৰিছোঁ তেখেতক আমাৰ ফালৰ পৰা বঁটা হিচাপে যি নগদ ধন 1 লাখ টকা প্ৰদান কৰা হৈছিল তেখেতে সেয়া ৰাজীৱ শদিয়াৰ পৰিয়াললৈ অৰ্পণ কৰিব বুলি ঘোষণা কৰিছে আজি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ অতি শীঘ্ৰে আমাৰ CMD মহোদয়ে পৰিয়ালৰ হাতত সেই ধনৰাশি অৰ্পণ কৰিব পৰিয়ালটোৰ হকে আৰু শেষত আন এটা ঘোষণা কৰি থৈ গৈছোঁ মই আমাৰ অধ্যক্ষৰ ফালৰ পৰা তেখেত আচলতে নিজে অহা কথা আছিল কিন্তু অতি জৰুৰীকালীন কাম এটাৰ বাবে অসমৰ বাহিৰলৈ যাবলগীয়া হ'ল গতিকে নৃপেন দাস ডাঙৰীয়া আজি যোৱাৰ পূৰ্বে কালিয়ে ঘোষণা কৰি থৈ গৈছে আমি তেখেতৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে আমাৰ ফালৰ পৰা খাদ্য অনুসাৰী গতিকে NB Newsৰ ফালৰ পৰা মৃত্যুৰ দিন নহয় তেখেতৰ আমি ৰাজীৱ শদিয়াৰ জন্মদিনটো কৰিব বিচাৰিছোঁ কাৰণ এই জন্ম সহজ নাছিল এই জন্ময়ে মৃত্যুৰ পাছত যি বাট দেখুৱালে তাক আমি মনত ৰাখিব লাগিব স্মৃতি যাতে সজীৱ হৈ ৰয় সেইবাবে ৰাজীৱ শদিয়াৰ জন্মদিনটোত বৰ্ষশ্ৰেষ্ঠ শিল্পী বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ'ব অসমৰ এগৰাকীকৈ শিল্পীক আমি সেই শিল্পী বঁটা ৰাজীৱ শদিয়াৰ কৰণত প্ৰদান কৰিম তেখেতৰ জন্মদিনটোত শিল্পী সেই বঁটা সেইগৰাকী শিল্পীয়ে লাভ কৰিব যাক সঁচাকৈ শিল্পী বুলি ৰাইজে স্বীকৃতি দিয়ে যি আদৰ্শ ৰাজীৱ শদিয়াই গানৰ মাজে দেখুৱাই থৈ গৈছে কাৰণ ৰাজীৱ শদিয়াই কেৱল গায়ক নাছিল গায়ক যে নাছিল তাৰ ছবিখন আজি স্পষ্ট